ওচৰৰ লগ ভাল ভাল কথাটো ভাল বেদৰ কথাটো হয় যেতিয়া ওলাইছে তেতিয়াহে মই ক'বলৈ বাধ্য হৈছোঁ। কৃষ্ণ সুন্দৰ এই উদ্ধাৰিলা চাৰি বেদৰ পৰৰ জলত হয় এই জলৰ পৰা বেদ কিখন বেদ বনাই হৈছে শাস্ত্ৰ। এই শাস্ত্ৰকেইখন জলৰ পৰা কেনেকৈ উদ্ধাৰ কৰিলে? উধাৰিলা চাৰি বেদৰ প্ৰলয় জল। প্ৰলয় জলত অঁ, এতিয়া এই বেদ হৈছে সাম, ঋক, যজু অথবা এই চাৰিখন বেদ। এতিয়া কীৰ্তন, দশম, ৰত্নাৱলী, ঘোষা, হয় এইখন চাৰিখন বেদ বুলি হয় ধৰা হয় হয় তাত কেনেকৈ আছিলে এই চাৰিখন বেদ? জলত কেনেকৈ আছে জলত কেনেকৈ আছিলে? হয়নে বাৰু অঁ, এই বস্তুটো কি উদ্ধাৰ হৈছে তাক বিচাৰিছে। বৰ সুন্দৰ তাৰমানে নাৰায়ণ নামটো এজন মানে শিৱ পূজাৰী ভগৱানৰ নামৰ লগত প্ৰত্যেকটা নামে তেওঁ তথ্যটো একেই মানে দি গৈ আছে বোলে শিৱৰ নামো দেৱাদিদেৱ মহাদেৱৰ নামো শিৱ আৰু ভগৱান কৃষ্ণৰ নামো শিৱ সেইকাৰণে কৈছে নে কে খব ঘুকি উক শিৱ শিৱ হয়নে বাৰু তো প্ৰত্যেকটা নাম ভগৱানৰ লগত একেই মিলাই ৰাইজক মানে পৰাস্ত কৰি গৈ আছে আৰু যেতিয়া নাৰায়ণ নামটো যেতিয়া আহি গ'ল তেতিয়া তাৰ কলম ৰখাই গ'ল। তেতিয়া নাৰায়ণ নামটো কিমান যুক্তিও ভাঙিব নোৱাৰিছে, হেৰিও কৰিব নোৱাৰিছে যে নাৰায়ণ নামটোতো কাৰ হয়, নাৰায়ণ নামটোৰ লগত শিৱৰ নামটোৰ লগত মিল নহয়। তো এইটো মিলাব পৰা নাই বোলে তেওঁ কিমান যুক্তি ব্যাকৰণ খটাইছে, নাই নোৱাৰিছে। কাৰণ নাৰায়ণ নামটো হৈছে কেৱল সুপ্ৰিমজনৰ মানে পৰমাত্মা ভগৱান দেৱ। সেইকাৰণে তাতে তেওঁ পৰস্ত হ'ল আৰু তেওঁৰ কলমটো সামৰি ল'লে যে নাৰায়ণ হৈছে নাৰা যোগ অয়ন। নাৰা মানে পানী, যি পানীক সৃষ্টি কৰি পানীৰ ওপৰতে যিজন শয়ন কৰে সেইজনে হৈছে নাৰায়ণ, হয়নে বাৰু? আৰু যি নাৰায়ণৰ নৰ শব্দটোৰ অৰ্থ হৈছে জীৱ। অনন্ত জীৱবিলাকক যোনে উৎপত্তি, সৃষ্টি আৰু সংহাৰ কৰে আৰু লগতে অনন্ত জীৱবিলাকক যোনে হৃদয়ত ধাৰণ কৰে। সেইকাৰণে ভগৱানে কৌস্তুভ মণি পিন্ধি থাকে চাওচোন। সেই কৌস্তুভ মণিটোৱে হৈছে অনন্ত জীৱ। সেই অনন্ত জীৱবিলাকক ভগৱানে ধাৰণ কৰে। এতিয়া সেইকাৰণে ভগৱন্ত যেতিয়া অকলে থাকে, যেতিয়া প্ৰলয় কালত গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন লয় কৰি যেতিয়া উদৰত সোমাই ৰাখে আৰু ভগৱন্ত একাকী নৰ্মতে বিশ্বমায়ে, যেতিয়া ভগৱন্ত অকলে থাকে তেতিয়া ভগৱন্ত চিন্তা কৰি থাকে যে মই অকলেনো এই সংসাৰখনত কি কৰিম। এই যে জলৰ ওপৰত যে মই কৈছোঁ, তাৰপিছতে এই যে জলৰ ওপৰত স্বয়ং বেদ ভগৱানৰ নাম আন এটা নাম বেদ ভগৱান দেই। সেই বেদ ভগৱানে চিন্তা কৰে, আপুনি যে কৈছে যে প্ৰলয় জলত, এই বেদ ভগৱানে চিন্তা কৰি থাকে যেনেকৈ অকলে এখন যদি এটা ঘৰত যদি কোনোবাই অকলে থাকে, একদিন থাকিব, দুদিন থাকিব, এসপ্তাহ থাকিব, 3 মাহ থাকিব, এবছৰলৈকে যদি থাকে তেওঁক আমনি লাগি যায় চাবচোন। তেওঁ ভাবিব দুজনমান পৰিয়াল হ'লেহেঁতেন, মোৰ যদি সাহাৰা হ'লহেঁতেন, এনেকুৱা ভাৱনা আহে, হয়নে বাৰু? ঠিক ভগৱানে কৈছে যদি মই এই পৃথিৱীখন আকৌ দুনাই সৃষ্টি কৰিম, মই কি কৰিব লাগিব। তেতিয়া বেদসকলে স্তুতি কৰে, বেদৰ যোগেদি ভগৱন্তৰ স্তুতি হয়, প্ৰথম স্তুতি হয়। এই যে প্ৰলয় জলত যে বেদবিলাকে স্তুতি কৰে, যিটো বেদ সুপ্ত আকাৰে ভগৱন্তৰ হৃদয়ত ধাৰণ হৈ থাকে, সেই বেদসকলে স্তুতি কৰে। এই যে জলৰ ওপৰতে সেই বেদসকলে আহি প্ৰথমে সেই প্ৰভু ভগৱন্তক জগায় দেই, স্তুতি কৰি জগায় দেই বাৰু। আৰু সেই শব্দময় বেদসকলে যেতিয়া ভগৱন্তক জগায়, অনেক নামত ভগৱন্তক জগায়, তেতিয়া ভগৱন্ত সংকল্পৰ যোগেদি এই ব্ৰহ্মাণ্ডখনৰ আকৌ সৃষ্টি হয়। নাভি কমলৰ পৰা কি ব্ৰহ্মাৰ জন্ম হয়, হয়নে বাৰু? তাৰপিছত কথা এটা আছে ইয়াত, সেইকাৰণে বহুতে ভগৱন্তৰ অৱতাৰৰ বিষয়ে কৈছে, ভাগৱতত 22টা অৱতাৰৰ কথা কৈছে, হয়নে বাৰু? প্ৰথম অৱতাৰটো কিন্তু মৎস্য বুলি কৈছে আমাৰ গুৰুজনে, কিন্তু ভাগৱতৰ মতে প্ৰথম অৱতাৰটো সনক, সনাতন, সদানন্দ আৰু সনত কুমাৰ, এই 4 সিদ্ধৰ কথাটো কৈছে। গুৰুজনাৰ মতে মৎস্য অৱতাৰটো প্ৰথম কৈছে, হয়নে বাৰু? কিন্তু ভাগৱতে আপুনি দ্বিতীয় স্কন্ধ যেতিয়া মেলিব, তাত কিন্তু প্ৰথম অৱতাৰ
সনক সনাতন সদানন্দ পাব বুলি ইয়াৰ কথা ৰহস্য আছে। ৰহস্যটো এনেকুৱা যে ভগৱন্তৰ অকল 22টা অৱতাৰেই নহয়, ভগৱন্তৰ 24টা অৱতাৰেই নহয়, অনন্ত অনন্তবাৰ অৱতাৰ হৈ থাকে ভগৱন্ত, বুজি পাইছেনে? যাৰ অনন্ত অনন্ত অৱতাৰ আৰু যাৰ অনন্ত অনন্তবাৰ এই মানে এই পৃথিৱীত লীলা কৰিবলৈ ভগৱান আহে। অকল ৰাম অৱতাৰ এবাৰ হোৱা নাই ভগৱানে, বোলে মৎস্য অৱতাৰ ভগৱান এবাৰ হোৱা নাই, মানে অনাদি কাললৈকে ভগৱন্ত সৃষ্টি চক্ৰটো চলাই আছে। আকৌ এতিয়া সত্যৰ কলিৰ শেষত হইবা কলকি অৱতাৰ, তাৰপিছত আকৌ সত্য যুগ প্ৰৱৰ্তন কৰিব, আৰু এই সত্য যুগ প্ৰৱৰ্তন কৰিলে আকৌ মৎস্য অৱতাৰ হ'ব, আকৌ বৰাক অৱতাৰ হ'ব। এটা বৰাক অৱতাৰ এবাৰ নীল বৰাক হৈছিল ভগৱান, নীল বৰাক, এবাৰ শ্বেত বৰাক হৈছে, এনেকুৱা অনেক নীল বৰাক শ্বেত বৰাক, এবাৰ নীল বৰণৰ বৰাক হৈছে ভগৱান, এবাৰ শ্বেত বৰাক হ'ব, বগা বৰণৰ বৰাক হৈছে। সেইকাৰণে এই সৃষ্টি চক্ৰটোত ভগৱান আপুনি ময়ো অকল বোলে ভগৱানে নহয়, আপুনি ময়ো অনন্তবাৰ অৱতাৰ হৈছে। আমাৰ জন্মটো এইবাৰেই নহয় বাৰু দেই, আপুনি মই ভাবিছোঁ যে এইবাৰেই জন্ম হৈছোঁ নেকি, বোলে আমাৰ এই জন্মটোৱে শেষ জন্মৰ ভিতৰত, আৰু এই জন্মটোৱে লাষ্ট বুলি ভাবিছোঁ। নহয় বাপা, ভগৱন্তৰ ভকতি আপুনি মই কৰিয়ে আছোঁ। সেইকাৰণে কৈছে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। গুৰুজনাই কৈছে যে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, এই যে জন্মে জন্মে যে আমি ঈশ্বৰক যে আৰাধনা কৰি আছিলোঁ, তাৰ ফলটো আপুনি মই পাইছোঁ নাই বাৰু, কওকচোন, হয়নে প্ৰভু? ঠিকে আছে প্ৰশ্নটোৰ উত্তৰ? কৃষ্ণ কৃষ্ণ। তো গতিকে এই যে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰো জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰো জিভাত। তেওঁ ৰাম নাম বুলি ক'ব নোৱাৰিব, কৃষ্ণ নাম ক'ব নোৱাৰিব, তেওঁ জিভাত আম ওলাব ৰাম বুলি ক'বলৈ গ'লে, হয়নে প্ৰভু? গতিকে বাপজনে কিবা এটা কওঁ দি দিয়ক তেখেত। কৃষ্ণ কি ৰকম মানুহ ৰে, কৈ দে একেলগে কৰি আৰু শিৰত কীৰ্তি কোটি আদিতৰ সমজুতি, জলয় নানা মণিয়ে নিৰ্মল, সুন্দৰ কৰ্ণৰ তলে মকৰ কুণ্ডল জলে, নিন্দয় চন্দৰ বীৰ মণ্ডল, ৰাম চাৰু কণ্ঠে তিনি ৰেখা, জলে সংকে নেদেখা, তাতে জলে বিমল কৌস্তুভ, প্ৰভাত মাতণ্ড যিনি, জলে আতি ৰাতি দিনি, সুমৰন্তে বিনাশে অশুভ, হল বক্ষস্থল কৰে আতি তল বল, নিন্দয় শুদ্ধ কষ দে আবাৰু, সোণাৰ ভুমুকি যিনি প্ৰকাশন্ত, তাতে লক্ষ্মী কাঞ্চন দৰ্পণ যে নচাৰো, চন্দনৰ চিতা পৰি জলয় তাত শাৰী শাৰী, জলয় জিলি মিলি যতৰ, অস্তৰ দল যিনি সুন্দৰ উদৰে তিনি, ৰেখা বহি আছে কৌশিকৰ, ৰাম নাভিগঞ্জে সৰোবৰ, জনৈ তাত পদ্মবৰ, ওপৰে শিৱচৰু চিকৰ, অধুমুখে কৰে কান্তি, নিন্দে অলকাৰ পান্তি, হৃদয়ক জোৰে
নিৰন্তৰ হৃদয়ৰ দুয়োপাশে স্তন যোগ পৰকাশে যিনি মহামৰকতমনি ওপৰত জলে হাৰ মহামণি মুকুতাৰ জলে দুই চন্দ্ৰ সূৰ্য যেনি পঞ্চবৰ্ণমা বনমালাও ভুজ মাজে কৰে কালাও স্কন্ধ হন্তে আজানো লম্বিত কোটি ইন্দ্ৰধনু গঞ্জে মধু কৰে মধু ভুঞ্জে গুঞ্জৰিয়া গাৱে হৰি গীত। কৃষ্ণ কৃপালু বা পাই সমস্ত এই বিদ্যাসুৰ ইমানে ভয়ানক অসুৰ আছিল, পৰ্বত পাহাৰ সকলোকে একফালৰ পৰা লহ লহ জিভাখন মেলি একফালৰ পৰা গিলি আহিবলৈ আৰম্ভ কৰিলে। সকলোকে গিলিবলৈ আৰম্ভ কৰিছে। তাৰপিছত ইয়াতে অতি ভয়ংকৰ প্ৰলয় কালৰ অন্তক যেন প্ৰত্যক্ষ, আৰু এই বিদ্যাসুৰক মাৰিবলৈ কাৰো শক্তি নাই বুলি কৈছে। কি বুলি কৈছে? সন্ধ্যা সময়ৰ মেঘৰ সদৃশ দেহা গোট তাৰ জলে দুই গোটা চক্ষু মধ্যাহ্ন কালৰ সূৰ্যটো অধিক জ্বলে। চকু দুটা সূৰ্যৰ নিচিনা জ্বলিছে বুলি কৈছে বিদ্যাসুৰ। আৰু এই বিদ্যাসুৰ গহ্বৰ সদৃশ মুখ গোটা মেলি আকাশক আহে গিলি চৰণৰ ঝাম্পে কাম্পয় পৃথিৱী নাচে গাৱে কিলি কিলি। আৰু এই ভয়ানক শৰীৰেৰে জিভাখন তাৰ লহ লহ কৰে, তৈলোক্য যেন গিলয়, গিৰিশৃংগ যেন দান্ত তৰংগায় সঘনে হাঁহি তোলয়। বিদ্যাসুৰক মানে কি কৰিলে? তস্তামণিৰ যজ্ঞত তেওঁ জন্ম হৈছে আৰু ইন্দ্ৰক বধ কৰিবৰ কাৰণে গৈ আছে। আৰু এই বিদ্যাসুৰক বধ কৰিবৰ কাৰণে গোটেই দেৱতা, সুৰ অসুৰ, নাগ কিন্নৰ, বেতাল যিমান যি আছিলে সকলোৱে গৈ পৰমাত্মা ভগৱন্তক কৃষ্ণক স্তুতি কৰিছে যে প্ৰভু, যে গোটেই জগতখনক যিহেতু তুমিয়ে ৰক্ষা কৰি থাকা, গতিকে তোমাৰ বাহিৰে আমাক কোনে ৰক্ষা কৰিব? সেইকাৰণে দেৱতাসকলে ভগৱানক স্তুতি কৰিছে। কি বুলি কৈছে? হে ৰামে হেন ত্ৰিভুৱন মোহন মূৰতি, কৃষ্ণক সাক্ষাতে দেখি সকলে দেৱতা এৰাইলন্ত চিন্তা আনক নভাষে অৰি। সেই পৰমাত্মা ভগৱন্তৰ ৰূপটো চাই দেৱতাসকলে শান্তি লাভ কৰিছে। তাৰমানে ঈশ্বৰৰ ৰূপটো দৰ্শন পোৱাৰ লগে লগে আপুনি পৰম শান্তিক উপলব্ধি কৰিব পাৰে দেই বাবা। আৰু পৰম শান্তি আপোনাৰ অন্য স্থান নাই বুলি কৈছে। জীৱই পৰম শান্তি একটা স্থানতে পায়, সেইটো হৈছে ঈশ্বৰৰ চৰণ। ঈশ্বৰৰ চৰণৰ বাহিৰে আপোনাৰ পৰম শান্তি ক'তো আপুনি লাভ কৰিব নোৱাৰে। পাৰিবনে? নোৱাৰে বুলি কৈছে। সেইকাৰণে পৰম শান্তি এই স্থানতে আপুনি মই পাইছোঁ। আজি চাব, এই পৰম শান্তি স্থানটো এই বৈকুণ্ঠ ধাম। ইয়াত আহি কিন্তু এটা কথা, আমাৰ বাপসকলৰ কিছুমানৰ টোপনি আহি গ'ল বুলি ক'লে। আমাৰ বাপে জানো আছে নে? বাপজন গ'ল, বৰ ধুনীয়াকৈ শুই আছিলে। বাহা ইমান ধুনীয়াকৈ শুইছোঁ বুলি কৈছে। ইয়াত আহি কিনি জীৱই শুইছে। বেটেৰীটো কিবা হৈছে। এতিয়া কথা এটা হৈছে,
আমি যে নামঘৰত আহিলে যে আমাৰ টোপনিটো বেছি আহে, ইয়াৰ কাৰণটো হৈছে এইটোৱে, তাৰমানে এইটোৱে হৈছে আমাৰ পৰম সুখৰ ঠাই বুলি কৈছে, বুজি পাইছেনে? এই স্থানটোৱে পৰম সুখৰ স্থান, আৰু ইয়াত আপোনাৰ নিন্দ আহিবই। ইয়াত নিন্দ অহাটো স্বাভাৱিক, আপুনি ইয়াতে শুব লাগিব। এদিন আপুনি সকলোৱে অন্তিম পৰ্যায়ত আমি তেওঁৰ কোলাতে শুব লাগিব, হয়নে বাৰু? সেইকাৰণে ইয়াত টোপনিটো সোনকালে আহে। তাৰমানে এইটো পৰমাত্মাৰ কোলা, আমি য'ত আহি আছো নহয়, এইটো পৰমাত্মাৰ কোলাত। নামঘৰত আমাৰ টোপনি বেছি অহাৰ কাৰণটো এইটো যে এই পৰম ধাম, এইটো কাৰ ধাম বোলে? ভগৱানৰ ধাম। সেইকাৰণে ৰামায়ণত কৈছে ৰামস্য নাম, ৰামৰ নামটো ৰামস্য নাম ৰূপঞ্চ লীলা ধাম পাৰাৎ পৰমম এতৌ চতুষ্টয়ম নিত্যম সচিদানন্দ বিগ্ৰহ। ভগৱানৰ নাম, ভগৱন্ততকৈ পাৰ্থক্য একোৱেই নাই। ভগৱন্তৰ নামেই হৈছে ভগৱান দেই। যেই নাম সেই হৰি, ভজা নিষ্ট কৰি আপোন নামৰ হং নচাৰন্ত হৰি। ভগৱানৰ নাম, ভগৱন্তৰ ৰূপ, ভগৱন্তৰ ৰূপ, ভগৱন্তৰ ৰূপ আৰু ভগৱন্তৰ যি লীলা চৰিত্ৰবিলাক সাক্ষাৎ ভগৱানে হয়। আজি যে আমি ভগৱানৰ চৰিত্ৰবিলাক গাইছোঁ, শুনিছোঁ, এইটো ভগৱন্তই জীৱক কৃপা কৰিবৰ কাৰণে এই লীলাবিলাক সংসাৰিক কৃপা কৰি শুকৰ দ্বাৰা প্ৰচাৰ কৰিছে আপোনাক দেই। তো কথা হ'ল কি, ৰামস্য নাম ৰূপঞ্চ লীলা, আৰু লীলাবিলাক ভগৱানৰ লীলা, একচুৱেলি ভগৱানে হয়। সেইকাৰণে পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰো জ্ঞান অৰ্থে হৰিজত, হয়নে বাৰু? হৰিজত লীলা ধৰা অসংখ্যাত, তাহান চৰিত্ৰ সিন্ধু, তাতে ক্ৰীড়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ তিন্ন সম কৰে, হয়নে বাৰু? যদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপ মনোহ, তদা তু ভগৱান নিশ্চ আত্মনম সৃজন্তে হৰি। ভগৱন্ত নিজকে নিজে সৃষ্টি কৰি অনেক লীলাৰ যোগেদি ভগৱন্ত এই জগতক দেখুৱাব বিচাৰিছে যে মই কীট পতংগ চৰাচৰ গোটেই জগতখনক ময়ে আছোঁ। বিষ্ণু ইদম জগত, গোটেই জগতখন মোৰে হয়। এই জগতখন কাৰ হয় বুলি ক'লে আপুনি মই ভাবিছোঁ মোৰ হয় বুলি ভাবিছোঁ, কিন্তু মোৰ নহয়। বহুতে ভাবিছে কোনোবা এটা বোলে চৰকাৰৰ হয়, বোলে সেই চৰকাৰখনৰো জগতখন হয় জানো? নহয়, হয়নে বাৰু? ভগৱান কাৰ হয়? এই জগতখন ভগৱানৰ হয়। সেইকাৰণে কৈছে ৰামস্য নাম ৰূপঞ্চ লীলা ধাম। এই যে ধাম, এই ধাম মানে হৈছে এইটো কাৰ প্ৰপাৰ্টি হয়? এই নামঘৰটো বোলে